ওয়েলকাম টু আৰএইচ ষ্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাছ 7 মেথামেটিক্সৰ 7 নম্বৰ লেসন অনুপাত সমানুপাত ঐকিক প্ৰণালীৰ অনুশীলনী 7C 7 নম্বৰৰ পৰা অংকখিনি কৰিম। প্ৰশ্নটো হ'ল বিঘাত 2,50,000 টকা দৰত ধনীৰামে তেওঁৰ 5 বিঘা 2 কটা মাটি 3 বিঘা 4 কটা বিক্ৰী কৰিলে। বাকী থকা মাটিখিনি বিঘাত 3 লাখ টকা দৰত বিক্ৰী কৰিলে। আটাইখিনি মাটি বিক্ৰী কৰি ধনীৰামে মুঠতে কিমান টকা পালে? ইংগিত দিছে কি 1 বিঘা সমান 5 কটা। তে আমি ইয়াৰ পৰা মুঠ মাটি কিমান আছে ওলাই লওঁ। মুঠ মাটি কিমান আছিলে? 5 বিঘা 2 কটা। এতিয়া কটা এককত লৈ যাওঁ। 5 বিঘা 5 যেহেতু মাটি আছে 5 বিঘা 1 বিঘাত 5 কটা, গতিকে 5 পূৰণ কৰিম, যোগ কিমান আছে 2 কটা। টোটেল কটাত গুচি যাব কিমান হ'ব তেতিয়াহ'লে 27 কটা। কটা যেনেকৈ যিটো দিছে একক লিখিবা। মুঠ মাটি হ'ল 27 কটা। ইয়াত 2,50,000 টকাত কিমান মাটি বিক্ৰী কৰিছিলে? দি আছে 2,50,000 টকাকৈ বিক্ৰী কৰা মাটি কিমান আছিলে? 3 বিঘা 4 কটা, মানে 3 পূৰণ 5 প্লাছ 4 ইকুৱেল কিমান হ'ব? 5 3 গুণ 15 4 19 কটা। এতিয়া বাকী কিমান মাটি আছে? এতিয়া বাকী থকা মাটি আমি উলিয়াব লাগিব ন। 3 লাখ টকাকৈ যিহেতু বিক্ৰী কৰিছে, এতিয়া 3 লাখ টকাকৈ বিক্ৰী কৰা 3 লাখ টকাকৈ বিক্ৰী কৰা মাটি কিমান আছিলে? টোটেল মাটি যিমান আছিল, টোটেল আছিলে 27 কটা মাইনাছ 2,50,000কৈ বিক্ৰী কৰিছে 19 কটা। সমান সমান কিমান হ'ব? 27ৰ পৰা 19 গুচি গ'লে কিমান থাকে? 8 কটা। এতিয়া 8 কটা মাটি কিমান টকাত বিক্ৰী কৰিছে? 3 লাখ টকাত বিক্ৰী কৰিছিলে। ইয়াত প্ৰশ্নত দুটা ষ্টেপ দিছে। এবাৰ কৰিছে কি 2,50,000 আৰু এবাৰ 3 লাখকৈ। গতিকে আমি ফাৰ্ষ্টত উলিয়াই ল'ম 2,50,000 টকাৰ বাবে কি কৰি সেইটো ওলাই লিখিলোঁ যে 2,50,000 টকা দামৰ মাটিৰ বাবে 5 কটা। 5 কটা মানে কিমান আছিলে? 5 কটা মানে আছিলে 1 বিঘা। 5 কটা মাটিৰ দাম কিমান টকা আহিছিলে? 2,50,000 টকা। একক দহ শতক হাজাৰ অযুতক 2,50,000 টকা। এতিয়া 2,50,000 টকাকৈ কিমান মাটি বিক্ৰী কৰিছিলে? 19 কটা। তেতিয়াহ'লে আমি লিখিব পাৰোঁ 1 কটা মাটিৰ দাম কিমান হ'ব? কম হ'ব ন। 2,50,000 ডিভাইডেড বাই 5। এতিয়া আমাৰ মুঠ মাটি 19 কটা বিক্ৰী কৰিছিলে, মাটিৰ দাম কিমান হ'ব তেতিয়াহ'লে? ইয়াত লিখিলোঁ 2,50,000 ডিভাইডেড বাই 5 ইনটু 19। এতিয়া 5ৰে হৰণ কৰি দিওঁ। 5 যাব 25ৰ ভিতৰত 5 বাৰ, 0 1 4টা আছে, 1 2 3 4 ইনটু 19। এতিয়া 19 5 গুণ কিমান হয়? 95। 0 আছে কিমান? এটা 3 4টা। তাহলে কিমান টকা হ'ল? 9,50,000 টকা। এতিয়া আকৌ কিমান টকাৰ আছিলে? এতিয়া আমি কি কৰিম? 3 লাখ টকা দামৰ মাটিৰ বাবে কি আছিলে? 5 কটা মাটিৰ দাম কিমান আছিলে? 5 কটা মাটিৰ দাম সমান সমান 3 লাখ টকা ন। 3 লাখ টকা। এতিয়া 1 কটা মাটিৰ দাম কিমান হ'ব? 3 লাখ বাই 5 টকা। এতিয়া আমাৰ মুঠ মাটি 3 লাখ টকাত কিমান কটা মাটি বিক্ৰী কৰিছিলে? 8 কটা মাটি। তেতিয়াহ'লে আমি লিখিব পাৰোঁ এতেকে 8 কটা মাটিৰ দাম হ'ব, ওপৰত হ'ব 3 লাখ বাই 5 ইনটু 8 টকা হিচাপত দিলে কিমান হ'ব? এতিয়া কেলকুলেশ্যন কৰি চাওঁ। 3 যাব 30ৰ ভিতৰত, 5 যাব 30ৰ ভিতৰত 6 বাৰ, 0 1 2 3 4টা থাকিব, 4 ইনটু 8। এতিয়া আমি কেলকুলেশ্যন কৰোঁ 8 6 গুণ 48, 0 হ'ব 4টা, টোটেল 4,80,000 4,80,000 টকা হৈছে। এতিয়া মুঠ কিমান টকাত বিক্ৰী কৰিছিলে? এতিয়া আমি কি লিখিছোঁ? ধনীৰামে পোৱা মুঠ টকা প্ৰথম অৱস্থাত কিমান টকা আছিলে? 9,50,000 টকা প্লাছ পিছৰটোত কিমান টকা আছে? 4,80,000 টকা। এতিয়া প্লাছ কৰি দিলে কিমান হয়? আমি 4টাটো প্লাছ কৰি দিওঁ, 9500000, 4টা 0 ন, আছে 480000, 0 0 0 0 0 0 0
8 আৰু 13 তিনি থাকিব 1 13 একে 14 কিমান হৈছে 1430 হ'ল 4টা কিমান হৈছে 14,30,000 টকা 8 নম্বৰ প্ৰশ্নটো হ'ল 120খন বিস্কুট 8টা পেকেটত ভৰাব পাৰি 345খন বিস্কুট ভৰাবলৈ এনে কিমানটা পেকেট লাগিব দিয়া আছে কি লিখি লোৱা দিয়া আছে যে এই প্ৰশ্ন দিছে 120খন বিস্কুট ভৰাবলৈ পেকেট কেইটা লাগে আমি এইটো লিখিম পেকেট লাগে সমান কেইটা 8টা এতিয়া এখন বিস্কুট ভৰাবলৈ পেকেট কিমান লাগিব কম লাগিব 8/120 টা এতিয়া টোটাল বিস্কুট কিমান দিছিলে 345 তেনে লিখিম 345 খন বিস্কুট ভৰাবলৈ পেকেট লাগিব কিমান লাগিব 8/120 ইনটু 3445 কটাকটি কৰি চাও 4 যাব দুবাৰ 4 যাব 3 বাৰ শূন্যত আছে 30 বাৰ আকৌ 2 গৈ আছে 15 বাৰ ন 15 দি কাটিলে কিমান হ'ব 30 ৰ ভিতৰত 15 যাব দুবাৰ এটোৰ ভিতৰত 15 যাব দুবাৰ 4 বাকি 45 যাব 3 বাৰ তে কিমানটা হ'ল 23 টা তেনে ক'ব পাৰো যে এতেকে 345 খন বিস্কুট ভৰাবলৈ কিমানটা পেকেট লাগিব 23 টা আকৌ বুজি পাইছা 9 নম্বৰ প্ৰশ্নটো হ'ল 14 খন কাৰ্ড এখনৰ ওপৰত আন এখনকৈ জাপি থলে উচ্চতা 35 মিলিমিটাৰ হয় 14 খনৰ উচ্চতা কিমান হয় 35 মিলিমিটাৰ এনে এজাপ কাৰ্ডৰ উচ্চতা 75.5 সেন্টিমিটাৰ ইয়াত কিন্তু সেন্টিমিটাৰ দিছে গতিকে সৰু একক যেহেতু মিলিমিটাৰ আমি এই সেন্টিমিটাৰক মিলিমিটাৰলৈ লৈ যাম হলে তাত কিমানখন কাৰ্ড থাকিব ইয়াত এটা বস্তু দিয়া আছে কাৰ্ডৰ সংখ্যা উলিয়াবলৈ কৈছে মনত ৰাখিবা কিমানখন কাৰ্ড থাকিব যদি যেটো উলিয়াবলৈ কয় হেতু সদায় সমান চিনৰ ৰাইট সাইডত লিখিবা তে আমি ইয়াত দিয়া আছে 35 mm মানে মিলিমিটাৰ উচ্চতা হলে কার্ড থাকে কেটা কার্ড থাকে 14 খন সমান 14 খন এতিয়া আমাৰ 1 মিলিমিটাৰ উচ্চতা হলে কার্ড কেটা থাকিব 14/35 খন টোটাল উচ্চতা কিমান দিছে না টোটাল উচ্চতা 75.5 সেন্টিমিটার যেহেতু 1 সেন্টিমিটারত আমাৰ 10 মিলিমিটার হয় তেতিয়াহলে 10 এৰে পূৰণ কৰি মিলিমিটাৰত লৈ যাব পাৰিম কিমান হৈছে তে 755 মিলিমিটাৰ এটো বুজি লব লাগিব এতেকে আমাৰ কিমান হ'ব 755 মিলিমিটাৰ উচ্চতা হলে কাট থাকে কেটা 14/35 ইনটু 755 খন হ'ব দেমি কটাকটি যাও 14 ৰে আমি হাতেৰে কাটিম 14 ভিতৰত যাব দুবাৰ হাতেৰে যাও কাটিম 5 বাৰ গৈ আছে না তো ওপৰত চাও 2 ইনটু 755 তলত আছে 5 তে আমি 2 ইনটু 5 এৰে এটো কাটিম না 5 যাব কিমান বাৰ যাব 5 যাব হাতৰ ভিতৰত এবাৰ 2 বাকি 25 ৰ ভিতৰত 5 বাৰ আৰু এটো 5 ৰ ভিতৰত এবাৰ তে 151 ইনটু 151 কিমান হৈছে 2 এর 1 গুণ 2 5 2 গুণ 10 শূন্য থাকিব 1 2 এর 1 গুণ 2 একে 3 2 খন কাৰ্ড লাগে আশা কৰো বুজি পাইছা 10 নম্বৰ প্ৰশ্নটো হ'ল 2 ডজন কণীৰ দাম 132 টকা 45 টা কণীৰ দাম কিমান টকা হ'ব 2 ডজন মানে কিমান হ'ল দিয়া আছে আমি লিখিলো 2 ডজন 1 ডজনত যদি 12টা হয় তে 2 ডজনত কিমান হ'ব 2 ডজন 24 টা তেতিয়াহলে আমি লিখিব পাৰো 24 টা কণীৰ দাম মান কিমান 132 টকা এতিয়া আমাৰ এটা কণীৰ দাম কিমান হ'ব 132/24 টকা টোটাল কণী কিমানটাৰ দাম উলিয়াবলৈ গৈছে 45 টা আমি লিখিব পাৰো এতেকে 45 টা কণীৰ দাম সমান 132/24 ইনটু 45 টকা তে কটাকটি গলে কটাকটি কৰি চাও কিৰে কাটিব পাৰি আমি
6 কাটো 6 24 ভিতৰত যাব 6 4 গুণ 24 আৰু 13 ভিতৰত 6 যাব দুবাৰ 1 বাকি 12 ভিতৰত যাব দুবাৰ ইনটু 45 আকৌ 2 কাটি চাও 2 যাব দুবাৰ 2 যাব 11 বাৰ ওপৰত হৈছে 11 ইনটু 45 তলত হৈছে 2 তুমি পূৰণ কৰি চাও ক্যালকুলেশন কৰি 5 11 55 থাকিব 5 4 11 44 আৰু 4 49 তলত 2 কটাকটি কৰিছে 2 যাব তো হৰণ কৰা 4 9 5 2 এৰে হৰণ কৰিলে 2 যাব দুবাৰ 4 9 ৰ ভিতৰত 2 যাব 4 বাৰ 8 1 আছে 15 ৰ ভিতৰত 2 যাব 7 2 গুণ 14 ইয়াত দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য দিব পাৰো কিমান বাৰ 5 বাৰ গৈছে তেতিয়াহলে কিমান হ'ব 247 পইণ্ট সৰি দেখা না যায় 247 পইণ্ট কিমান হৈছে 5 মানে 50 পইচা তেতিয়াহলে আমি ক'ব পাৰো যে 45 টা কণীৰ দাম কিমান 247.50 টকা আশা কৰো বুজি পাইছা কিপ ৱাচ মাই চেনেল সাবস্ক্ৰাইব কৰিবা লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা থ্যাংক ইউ